পাৱাৰখিনি মই কৈ আছো আপোনালোক 1500 ওয়াট যেহেতু হেতুৰ হয় আৰু তাৰ ফ্ৰিকুৱেন্সি যেটো নেকি 35 ৰ পৰা 200 হাৰ্টছত লৈকে হয় হাই গাইস তো কি খবৰ আপোনালোকৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল হেডসপাল ব্লগছ তো গাইস থাম্বনেল চাই তো গমে পাইছে আপোনালোকে মানে মই আজি দেখাইছো আপোনালোক JBL SRX 725 সিৰিজৰ কেবিনেট লগতে তাৰ লগত বনাই ললে কিমান খৰচা আহিব মানে মোক কমেন্ট কৰিছিল প্ৰায় ভিডিওত মানে কি যেতিয়া ভিডিওটো তিতে মানে কমেন্ট কৰে 70000 মান টকা JBL SRX 725 সিৰিজ বনাই ললে এটা ধুনাকে সেটআপ টা দেখাই দিব বা কিমান আহিব বুলি প্ৰায় কমেন্ট কৰি থাকে তো মানে মই ভিডিও বনা হেতু ভিডিও মানে বনাব সময় পোৱা নাছিল মানে ভিডিওটো বনাবৰ কাৰণে এটো কাৰণে সময় পোৱা নাছিল মই ঘূৰিছিলো যেটো তো ভাবিলো আজি বনাই দিও যেটো ইমান কেটা কমেন্ট কৰি আছে তো কমেন্টটো বাৰু মই দিছো স্ক্ৰিনত চাব পাৰে আপোনালোকে তো ইফালে দি দিছো তো প্ৰায় এনেকে দি থাকে মানে তো ভাবিলো বনাই দিও আৰু তো ইফালে চাব পাৰে আপোনালোকে মই দেখাইছো তেনেকে ডিটেইলছত পুৰা দেখাই দিম আৰু দাম বিলাক মই আপোনালোকক অলপ বেছিকে কম তো আপোনালোকে নো মাৰ্কেটত গৈ তো বাৰ্গেনিং কৰিবই তো অকমান বেছিকে কম মানে তো আপোনালোকে তো মিলাই লব আৰু আজি মানে মই মানে অহাকালি ৰাতিপুৱা গৈছো ফিল্ম চাবৰ কাৰণে মৰ্নিংত যাম মানে সেকেন্ড শো ফাৰ্স্ট শো চাম মানে সেকেন্ড ডে ফাৰ্স্ট শো চাম যেটো একদিন চাব আনে আজি চাব নাবলে একদম হাউসফুল আছে আৰু 8 তাৰিখৰ লৈকে আমাৰ ইয়াত টংলাত মানে হাউসফুল আছে মাত্ৰ মৰ্নিংটো মানে খালি আছে আৰু ইফালে মই টিকেট কৰি লৈলো চাব পাৰে আপোনালোকে তো তেনেকে তো কালি ৰাতিপুৱা যাম আৰু চাবৰ কাৰণে আৰু ইফালে প্ৰকাটো খাইছো চাব পাৰে আৰু আপোনালোকক মানে মই ভিডিও বিলাক দিলে মানে এনে কৈ নিদু মই এনেকে মানে লিখিলো তাৰ পিছতে মই মানে ভিডিও বিলাক বনাও তো এতিয়া মই কৈ দিছো আপোনালোকৰ পুৰা স্ক্ৰিনত চাই লব দেখাইছো আৰু আপোনালোকৰ যিমান কষ্ট হলো মানে সাউন্ডৰ ভিডিও বিলাক দিছো তো এনেকে দি থাকিব চেষ্টা কৰি আপোনালোকে মৰম দি থাকিব তো এনেকে সাউন্ডৰ ভিডিও দিউতে মানে এতিয়া 12000 সাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গল আৰু 13000 হ'ব কাৰণে বেছি নালাগে তো মানে এনেকে দি থাকিম আৰু যদি মই কব যাও আপোনালোক গুৱাহাটী IITত মানে কিনকুৱা লাগিল প্ৰগ্ৰাম কৰি তো প্ৰগ্ৰাম কৰিতে বাৰু ভালে লাগিল আৰু সাউন্ডৰ মানুহ জানে ভিতৰত কিমান কিনি কষ্ট থাকে যদি মই গুটেখিনি দেখাই দিও তো বহুতে ভাবিব এইটো বিজনেস কৰা নকৰা একে কথা বুলি তো এখানে গুটেখিনি দেখাই দেখানে মানে কষ্ট বহুত হয় থাকিও ভাল লাগে লগবিলাকৰ লগ পোৱা যায় তো এটো লগবিলাকৰ লগ পাই থাকিলে মানে মাজে অলপ ভাগৰটো অলপ সময় নোহোৱা হৈ থাকে তো মাজে আকৌ টেনশন আহে যায় কি কৰি আছো বুলি তো এইবিলাক সাউন্ডৰ মানুহে ভালকে গম পাব আৰু এতিয়া আপোনালোকক পুৰা ডিটেইলছত দেখাইছো মই তো আপোনালোকে তেনেকে চাই লওক দেখাইছো আৰু ইফালে চাব পাৰে আপোনালোকে স্ক্ৰিনত মই ধুনাকে দেখাইছো এটো হল JBL SRX 725 সিৰিজৰ টপ কেবিনেট হয় যেটো নেকি 15 ইঞ্চি টপ হয় প্ৰাইস আপোনালোকে 13000 ভিতৰত পাই যাব মানে এটো যদি আপোনালোকে ভাল কোৱালিটি লব বিচাৰে অৰ্ডাৰ দি কিনো লব পাৰে যেটো নেকি 25000 মান টকা আহি যাব ৰাছিয়ান প্লাইবোৰ্ডত ধুনাকে বনাই এটো অৰিজিনাল মানে ব্ৰ্যান্ড অৰিজিনালৰ দিনা আহিব তো এনেকুৱা যদি আপোনালোকে খৰচা কৰিব বিচাৰে লব পাৰে কিন্তু নরমাল যেটো নেকি 13000 তো পায় এটো চলি যাব মাত্ৰ আপোনালোকে স্পিকাৰ কি ইউজ কৰে হেতু লগত বেছি ডিপেন্ড কৰে তো এটো গম পালে আপোনালোকে JBL SRX 725 সিৰিজ তো আপোনালোকে কেবিনেট 13000 টকা ভিতৰত পাই যাব আৰু ইয়াৰ লগত আপোনালোকে ভাল স্পিকাৰ ইউজ কৰিব পাৰে 1300 ওয়াট স্পিকাৰ প্ৰাইস তো যদি মই এপ্ৰক্স প্ৰাইস কব যাও তেতিয়া হলে 6000 মান টকা এটা ধৰি লওক এড হোমছ স্পিকাৰ হয় সেনসিটিভিটি থাকিব আপোনালোকৰ 99 dB আৰু ওয়েট 2 কেজি 2.5 কেজি 3 কেজি মান হ'ব স্পিকাৰটোৰ ভয়েস কল থাকিব 3 ইঞ্চি প্ৰাইস তো মই কৈত লো বাৰু আৰু এই স্পিকাৰটোত আপোনালোকে ধুনিয়াকে এই টপটো চলাব পাৰিব আৰু চাৰিটা স্পিকাৰত আপোনালোকৰ ধৰিলো 24000 মান টকা যাব আৰু ইয়াৰ লগত নেটৱৰ্ক বোৰ্ড এখন লাগিব মানে দুখন নেটৱৰ্ক বোৰ্ড লাগিব নেটৱৰ্ক বোৰ্ড এখনৰ ধৰিলো 2000 বা 2500 টকাকে ধৰিলো 5000 টকা আছে HF দুটাত বা HF দুটা আৰু সুঙিটোত মিলি কিনে আপোনালোকৰ 4500 মান টকা এটা ধৰি লওক তো টোটাল এটা এমাউন্ট মই ধুনিয়াকে স্ক্ৰিনত দেখাই দিছো কিমান আহিছে তো এখিনি গম পালে আপোনালোকে তো এটো মতে আপোনালোকে ধুনিয়াকে লব পাৰিব আৰু দামবিলাক হয়তো অকমান কমো হ'ব পাৰে হয়তো অকমান বেছি হ'ব পাৰে কিন্তু ইমানো বেছি নহয় বা কমো নহয় তো এতিয়া ইয়াৰ লগত আপোনালোকে কি এম্প্লিফায়াৰ বজালে ভাল হ'ব মই দেখাইছো আপোনালোকক তো ইফালে চাব পাৰে আপোনালোকে এটো হল আহুজাৰ Alexa 2000 এম্প্লিফায়াৰ আৰু এই এম্প্লিফায়াৰটো পাৱাৰখিনি মই কৈছো পাৱাৰ পাব 8 হোমছত 400 ওয়াট কৰি 4 হোমছত থাকিব আপোনালোকৰ 700 ওয়াট কৰি 2 হোমছত থাকিব আপোনালোকৰ 1000 ওয়াট কৰি তো গম পালে ফ্ৰিকুৱেন্সি থাকিব 20 পৰা 20000 হাৰ্টছত লৈকে ডাম্পিং 400 থাকিব ওয়েট 22 কিলো থাকিব এপ্ৰক্স প্ৰাইস কব গলে 33 পৰা 34000 এর ভিতৰত এম্প্লিফায়াৰটো আপোনালোকে পাই যাব আৰু এই এম্প্লিফায়াৰটোৰ লগত আপোনালোকে ধুনিয়াকে বনাই লোৱা বক্সটো মানে 700 ওয়াট বক্সটো ধুনিয়াকে ফৰমছত ধুনিয়াকে বজাব পাৰিব আপোনালোকে গম পালে আপোনালোকে তো এইখিনি আছিল তো গাইস আপোনালোকে দেখাবলে আৰু এতিয়া মই গৈছো ফিল্ম চাবৰ কাৰণে আৰু যেটো মই থাম্বনেলত আপোনালোকক দেখাইছো আহুজাৰ SWX 1510 যেটো নেকি নতুন আহিছিল লো তো যোৱা কালি মানে মোক মাটি পঠাইছিল ভিডিও বনাবৰ কাৰণে পেঙ্গুডা কিন্তু যোৱা নহল মানে কামৰ কাৰণে কিবা কিবি কৰিছিল তো এইকেদিন জানে আৰু প্ৰগ্ৰামৰ পৰা আহি পোৱা নাছিল আহি বহুতখিনি কাম ওলাইছিল তো মানে ইয়াৰে লৰা এজনে লৈছে বাৰু আমাৰ টংলা ওচৰৰে হয়
যদি আপোনালোকৰ সাউন্ড টেষ্ট মানে কি ভালকে সাউন্ড টেষ্ট লাগে ৰিভিউ লাগে আপোনালোকে কমেন্ট কৰিব মই ধুনীয়াকৈ ভিডিঅ' বনাম তো আহুজাৰ যিটো নেকি নতুন আহিছিল SWX 1510 তো পাৱাৰ খিনি মই কৈছো আপোনালোক 1500 ওয়াটে হয় সিঙ্গল বেস হয় আৰু বেছি ওয়েট নহয় মানে যেনেকৈ 1000 তো বহুত বেছি ওয়েট হৈ যায় 1000 ওয়াটতে কেবিনৰ হতে তো ইটো মানে অলপ হালকা আছে তো পিংকুদাই কোৱা মতে মানে সাউন্ড কোৱালিটি বহুত ভাল হয় বুলি কৈছে তো মই বাৰু সাউন্ড টেষ্ট এটা কৰিছো মানে সাউন্ড টেষ্ট এটা ক্লিপ মোক দি উঠাইছে হেতু মই লগাই দিম দেখাব আপোনালোকে এবাৰ হেডফোনৰ লগত ইউজ কৰি শুনি চাব আৰু এটো দাম যদি মই ক'ব যাও 70000 ৰ ভিতৰত আপোনালোকে পাই যাব চাগে হয়তো কম অকমান বেছি হ'ব অলপ কৰি দিব পাৰে যেহেতু এটো নতুন আহিছে তো ললে আপোনালোকে ল'ব পাৰিব তো পাৱাৰ খিনি মই কৈছো আপোনালোক 1500 ওয়াট যেহেতু হেতুৰ হয় আৰু তাৰ ফ্ৰিকুৱেন্সি যিটো নেকি 35 ৰ পৰা 200 হাৰ্টজৰ লৈকে হয় আৰু আউটপুটটো আপোনালোকে গম পায় 8 ohmsৰ হয় ইনপুট মানে 8 ohmsৰ হয় বক্সটো তো সাউন্ড টেষ্ট খিনি কৰিছো বাৰু সাউন্ড টেষ্ট অলপমান লৈছিলো ক্লিপ এটা দি উঠাইছিল মোক হেতু আপোনালোকে চাই লওক তো কেনেকুৱা লাগে কমেন্ট কৰি দিব আৰু এতিয়া মই ফিল্ম চাবৰ কাৰণে গৈছো পুষ্পা 2 তো বহুত ভালো বুলি শুনে পাই আছো তো বাইকখন এটা উলাই ললো আৰু লগ এটা যাব মানে একেলগে যাম ধুনীয়াকৈ আৰু মইতো ফিল্ম চাব যাওৱে তো আপোনালোকে সাউন্ড টেষ্টটো শুনি লওক কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি দিব তো পুষ্পা চোৱা হ'ল আমাৰ ভালো হাউসফুল বলক আৰু এতিয়া মুভি চাই সিধা ঘৰত আহি পালো আৰু বহু দিনৰ পিছত মানে এইটো ফ্ৰেমত ভিডিঅ' বনাইছো তো কেনেকুৱা লাগিছে কমেন্ট কৰি দিব আৰু সাউন্ড টেষ্টটো অকমান লৈ শুনাইছো আপোনালোকক যেহেতু মই নিজে যোৱা নাছিলো তো মই ক্লিপ এটা খুজি পঠাইছিলো তো ভাল লাগিছে যদি আপোনালোকে কমেন্ট কৰি দিব আৰু যদি আপোনালোকক আহুজাৰ SWX 1510 যিটো নেকি সিঙ্গল বেস হয় তাৰ ওপৰত যদি ভিডিঅ' লাগে আপোনালোকে কিমান পাৰে কমেন্ট কৰি দিব মই ধুনীয়াকৈ গৈ পেলাই ভিডিঅ' বনাই দিম ধুনীয়াকৈ এটা ৰিভিউ দিব চেষ্টা কৰিম কাৰণ যেহেতু সিজন আহিছে মাঘৰ বিহু সিজন আহিছে জানুৱাৰী বহুত মানে এতিয়া সিজনৰ টাইম আহিছে বহাগৰ লাগি যেহেতু সিজন হৈ থাকিব বিয়াৰ সিজন আহিল তো যদি কোনোবাই মানে সিঙ্গল বেস লম বুলি ভাবিছে আপগ্ৰেড কৰিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে আহুজাৰ SWX 1510 টো ল'ব পাৰে সিঙ্গল বেস তো দেখাম বাৰু ভালকে কমেন্ট কৰি দিব কিমান পাৰে কমেন্ট কৰিব তেতিয়াহলে ভিডিঅ'টো বনাম তো যদি ভাল লাগিছে আজি ভিডিঅ'টো চাই আপোনালোকৰ লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তো গাইস বাই বাই